অৰ্থাৎ তেওঁ একিউজড হয় পক্সো এক্টৰ দ্বাৰা আৰু তাৰ মিনিমাম শাস্তি কি জানানে পক্সো এক্টৰ যদিহে মলেষ্ট্ৰেশ্যনত আহে মিনিমাম 3 years মিনিমাম আৰু যদিহে শাৰীৰিক সম্বন্ধ হৈছিলে সেইটো ৰেপলৈ যায় ৰেপ হিচাপে ধৰা হয় আৰু তাৰ শাস্তি হৈছে মিনিমাম 10 to 20 years এটা ইমান চিন্তা কৰিবলগীয়া নাই তোমালোক মই নিশ্চিত যে তোমালোকৰ তেনেকুৱা ধৰণৰ একো নাই আৰু যদি কোনোবাৰ আছেও আমাৰ সোশ্যাল এৱাৰনেছৰ অভাৱৰ বাবে যদি কোনোবাই এনেকুৱা ধৰণৰ কথাৰ সন্মুখীন হৈছেও তেতিয়াহ'লে এইবিলাক কথাত এৱাৰ হ'ব লাগিব কাৰণ নজনাৰ বাবে ল'ৰাটো বহুত সময় ধৰি লোৱা সন্মুখীন হয় ন দুৰ্ভাগ্যজনক ঘটনা কিছুমানৰ সন্মুখীন হয় আৰু এই কথাবিলাক একচুৱেলি আমাৰ মাজত কম ডিছকাশ্যন হয় কাৰণে বেছিকে ঘটনা অৰ্থাৎ যেতিয়া শিশুটো এই যে মই ক'লোঁ প্ৰটেকশ্যন ফ্ৰম sexual exploitation, economic exploitation. মই তোমালোকক গোটেই 12টা ৰাইট হয়তো এই সময়খিনিৰ ভিতৰতে মই কৈ দিব নোৱাৰিব পাৰোঁ কিন্তু মই তোমালোকক মেইন যোনকেইটা কেইটামান ৰাইট তোমালোকে নিজেও বুজি পাবা কিন্তু এই কেইটামান ৰাইট মই তোমালোকক কোৱাটো খুবেই প্ৰয়োজনীয় আৰু ৰাইটটো মই তোমালোকক মেইন 3টা পইণ্টৰ ওপৰত ক'ম দেই ৰাইট টু এক্সপ্ৰেছন এটা তোমালোকে মোক কোৱাচোন তোমালোকৰ ঘৰত যেতিয়া তোমালোক প্ৰথম শিশু আছিলা তোমালোকক